আপুনি কিয় থলুৱা ল'ৰাজনৰ লগত কিয় এনেকুৱা কৰিছে? এই ইউপিৰ পৰা পুলিচ আনিম বুলি কৈছে, পুলিচক থুৱাই দিয়া মহিলাগৰাকীক আপোনালোকে গোলাঘাট জিলাৰ তেওঁ ইয়াত এটা এনেকুৱা ভূমিকা গ্ৰহণ কৰিছে যে থলুৱা ল'ৰাজনক তেওঁ দিয়া যিটো অভিযোগ আছিলে সেই অভিযোগ ইনষ্ট্ৰাকশ্যন আছে নেকি এনেকে ক'বলৈ? ৰাজেন সিং ছাৰৰ ইনষ্ট্ৰাকশ্যন আছে নেকি এনেকে ক'বলৈ? আপুনি এই বিষয়ত আপুনি দেখিছে, আপোনাৰ মুখৰ আগতে হৈছে গোটেই ঘটনাটো। বিষয়টো আজি সঁচাকৈ ভোটৰ লগা অৱস্থা। বিগত 2টা দিনৰ পৰা সংবাদ মাধ্যমে অতি গুৰুত্ব সহকাৰে এটা বাতৰি পৰিৱেশন কৰি আছে যে এজন খিলঞ্জীয়া যুৱকক, তেলগৰমৰ এজন খিলঞ্জীয়া যুৱকক দুগৰাকী ইউপিৰ পৰা অহা মহিলাই ইয়াত কাম কাজ কৰি থকা মহিলাই মাৰপিট কৰিলে। খিলঞ্জীয়া যুৱকজনে মহিলাগৰাকীক সন্মান জনাই একো নকৰি কি কৰিলে, আইন প্ৰশাসনৰ কাষ চাপিলে, দল সংগঠনৰ কাষলৈ গ'ল। কাষলৈ যোৱাৰ লগে লগে যেতিয়া এফআইআৰ এখন ইয়াত ৰুজু কৰিলে, এফআইআৰ এখন দিয়াৰ লগে লগে আজি বৰ্তমান সময়ত বিল আছে ধৰণৰ অসম গোলাঘাট জিলা সমিতি যেতিয়া উপস্থিত হ'ল, আমাৰ উপস্থিতিত যেতিয়া তেখেতসকলৰ ষ্টেটমেণ্ট লোৱা গ'ল, ষ্টেটমেণ্ট লৈ থকাৰ অৱস্থাত এই যুৱকজনক আপোনালোকে দেখাওক, এই যুৱকজনক কৈছে যে আপোনালোকে পাৰিলে কম্প্ৰমাইজ কৰক, মিলা মিছাকে একেলগে থাকক। এজন ল'ৰাৰ মান সন্মান স্বাভিমান, কেৱল এজন ল'ৰাক তেখেতে আঘাত কৰা নাই, অসমীয়াৰ মান সন্মান স্বাভিমানত আঘাত কৰা সেই মহিলা দুগৰাকীৰ ওপৰত কোনো ধৰণৰ অফেন্সিভ একশ্যন লোৱা নাই। তেখেতে এটা ভাবুকি দিছে, তেখেতৰ বাচ্চাটোক মাৰি পেলাম বুলি কৈছে ইউপিৰ পৰা গুণ্ডা আনি। দ্বিতীয়তে সমগ্ৰ তেলগৰমবাসী ৰাইজক তেখেতসকলে ভাবুকি দিছে, চিলিণ্ডাৰ জ্বলাই বজৰুৱা বুলি কৈছে। যিবিলাক শব্দ কৈছে বাকী শব্দবিলাকতো আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মই প্ৰকাশো কৰিব নোৱাৰোঁ, কৰিলেও আপোনালোকৰ বিপ কৰি দিব। ছেকেণ্ড কথাটো হৈ গ'ল, এখেতৰ ভিতৰত এটা চিলিণ্ডাৰ সোমাই আছে, চিলিণ্ডাৰটো লৈ তেখেতে হেনো সেই গোটেই দোকানখিনি, আশে পাশে থকা দোকানখিনি চব জ্বলাই দিম বুলি ভাবুকি দিছে। তাৰ স্বত্বটো কিন্তু ইয়াত থকা যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু যিজন DSP গোলাঘাট SP অফিচৰ পৰা আহিছে, তেখেতে কম্প্ৰমাইজিং কৰিবৰ বাবে ক'ত সাহস পালে? কম্প্ৰমাইজ কৰিবৰ বাবে পুলিচৰ কাম হয় জানো কম্প্ৰমাইজ কৰা? দুটা পাৰ্টিৰ মাজত কম্প্ৰমাইজ হ'ব? তেখেতসকলৰ মহিলাগৰাকীয়ে কথা পাতিছিলে নে এইজনে কথা পাতিছিলে কম্প্ৰমাইজৰ কথা? আজি দল সংগঠন, মহিলা সমিতিৰ পৰা আদি কৰি যিমানখিনি তেলগৰমবাসী ৰাইজ ইয়াত আহি উপস্থিত হ'ল, উপস্থিত হোৱাৰ সাৰ্থকটো কি হ'ল? পুলিচ প্ৰশাসন, গোলাঘাট জিলা সমিতিৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস একেবাৰে হেৰাই গৈছে। ৰাজেন সিং ছাৰে যদি, SP ছাৰে যদি অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা তদন্ত নকৰে, DSP ছাৰে কি ভিত্তিক কৰি যে তেখেতক ইয়াত কম্প্ৰমাইজ কৰিবলৈ ক'লে তাৰ যদি তদাৰক নকৰে, তাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব। চাওক, সেইটো আপোনালোকে সেইটো ৰাইজে দেখিছে, সমগ্ৰ তেলগৰমবাসী ৰাইজ বা ইয়াত যিমানখিনি উপস্থিত ৰাইজ আছে, সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে, তেখেতসকলে দেখিছে DSP ছাৰক যেতিয়া প্ৰশ্ন সোধা গ'ল, ঠিক আছে তেখেতে আনচাৰ দিব নোৱাৰে, কিন্তু কম্প্ৰমাইজ কৰিবলৈ ভিতৰত নি পেলাই ক'বলৈ ক'ত সাহস পালে? আমাৰ প্ৰশ্ন তাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।